ন্যূনতম মজুৰি বিচাৰি পেলাই চচলত শ্ৰমিকে উত্তাল প্ৰতিবাদ কৰিছিল আপোনালোকে গম পায় ইয়াতে পেপাৰটো দিছিলে ন্যূনতম মজুৰি বিচাৰি চিটুৰ ধৰ্ণা নিশাৰ ভিতৰত সমস্যা সমাধান নহ'লে আজি পুৱা যাত্ৰা কৰিব দিছপুৰলৈ 21টা দিনে চচলত পশুপালন কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰতিবাদ অব্যাহত য'ত আমি গম পাইছিলে যে তেওঁলোকে প্ৰতিবাদ কৰি আছিলে তেওঁলোকৰ মজুৰিৰ বৃদ্ধিক লৈ পেলাই আৰু এতিয়া এটা ভাল খবৰ আহিছে আৰু এই ভাল খবৰটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব ইয়াতে চাওক ভাল খবৰটো হৈছে চিটু আছাম যিটো ফেচবুক পেজ হয় তাত লিখিছে অৱশেষত বৰফ গলিল 7 এপ্ৰিল আলোচনাৰ তাৰিখ দিলে চৰকাৰে ন্যূনতম মজুৰি নিৰ্ধাৰণৰ আলোচনা সকলো কেন্দ্ৰীয় ট্ৰেড ইউনিয়নক মতাৰ আৰ্জি জনালে CITUৱে তো দেখিলে যে যি তেওঁলোকে ধৰ্ণা কৰিছিলে মজুৰি বৃদ্ধিক লৈ পেলাই আৰু এতিয়া চৰকাৰে আলোচনাৰ ডেট দিছে 7 এপ্ৰিল আৰু 7 এপ্ৰিল তাৰিখে তেওঁলোকৰ নিশ্চয় এটা ভাল আলোচনা এটা হ'ব লাগে আৰু ইয়াতে মাননী বৃদ্ধি বা যি তেওঁলোকৰ মজুৰি বৃদ্ধিক লৈ পেলাই যি তেওঁলোকৰ ধৰ্ণা চলি আছিলে আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ 7 এপ্ৰিল তাৰিখে যিহেতু আলোচনা হ'ব সেই আলোচনাত এটা ইতিবাচক খবৰ ওলাই আহিব বুলি আশা কৰিব পাৰি